হয়, আমি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বৰ্তমান সাম্প্ৰতিক সময়ত মানে আমাৰ যিসমূহ পথ দুৰ্ঘটনা সংঘটিত হৈ আছে, আমি আমাৰ নিজৰ লগতে আমাৰ আপোনজনক হেৰুৱাই আছোঁ। সেই পথ দুৰ্ঘটনাসমূহ ৰোধ কৰিবৰ কাৰণে আৰু দুৰ্ঘটনাত মৃত্যুৰ হাৰ কমাবৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত পথ সুৰক্ষাৰ ক্ষেত্ৰত সজাগ আৰু সচেতনতাৰ কাৰণে এনেকুৱা পথ সুৰক্ষা সভা অনুষ্ঠিত কৰিছোঁ। আমি অলৰেডি গোলাঘাট জিলাৰ বহুখিনি বিদ্যালয় মহাবিদ্যালয়ত আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আজি সেই পৰিপ্ৰেক্ষিততে আহি পেলাই আজি অঞ্জলি বৰবৰা মেমৰিয়েল একাডেমীত আমি আজি এই পদক্ষেপ গ্ৰহণ কৰিছোঁ। আমি ছাত্ৰ ছাত্ৰীসকলক বা আপোনালোকৰ মাধ্যমৰ মাজেৰে আমি সমাজলৈ এটাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে যান বাহনৰ ক্ষেত্ৰত যেন ৰাইজ সজাগ আৰু সচেতন হওক। যান বাহনৰ ক্ষেত্ৰত সজাগ আৰু সচেতন নোহোৱাৰ কাৰণে যিসমূহ দুৰ্ঘটনাই আমাৰ নিজৰ লগতে আপোনজনৰ প্ৰাণ কাঢ়ি লৈ গৈ আছে, সেইসমূহ কম হওক, সমাজত সকলো মানে সুস্থিৰতা নামি আহক সমাজৰ মাজলৈ। যান বাহনৰ ক্ষেত্ৰত যেন সকলোৱে সজাগ সচেতন হৈ পেলাই গোলাঘাট জিলাখনক এখন দুৰ্ঘটনামুক্ত জিলা হিচাপে চিহ্নিত কৰিব পাৰে, তাৰে কামনা আৰু তাৰে আশাৰে আমি এই সভাসমূহ অনুষ্ঠিত কৰিছোঁ। আমি ইয়াতে কৰিছোঁ, আমি গোলাঘাট HPB কলেজত কৰিছোঁ, গোলাঘাট কমাৰ্চ কলেজত কৰিছোঁ, বেটিয়নী হায়াৰ ছেকেণ্ডেৰী স্কুলত কৰিছোঁ, মেৰাপানী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত কৰিছোঁ, এনেদৰে সৰুপথাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত কৰিছোঁ আৰু দেৰগাঁৱত কৰিছোঁ। এনেদৰে আমি গোলাঘাটৰ যিসমূহ মানে গোলাঘাট টাউনৰ লগতে যিসমূহ বাকী অঞ্চল আছে, সকলোখিনি অঞ্চলতে আমি বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত এই পদক্ষেপ গ্ৰহণ কৰিছোঁ। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।